মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 12 প্ৰাচীন নগৰীয়া সভ্যতা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠৰ কুৱেশ্যন উত্তৰলৈ যোৱাৰ আগতে তোমালোকৰ বাবে মনত ৰাখিবলগীয়া কিছুমান কথা তোমালোকক জনাই দি আছোঁ। এইকেইটা কথা তোমালোকে ভালদৰে মনত ৰাখিবা। এইকেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব পাৰে। এইকেইটা তোমালোকৰ বাবে এইকেইটা তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইকেইটা ভালদৰে মনত ৰাখিবা। প্ৰথমত দিয়া আছে, পৃথিৱীৰ আদিম সভ্যতাসমূহ ঘাইকৈ নদীৰ পাৰতেই গঢ় লৈ উঠিছে। তাৰপিছত মনত ৰাখিবলগীয়া হৈছে, সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা গঢ়ি উঠিছিল। তাৰপিছত সিন্ধু উপত্যকাৰ সভ্যতাৰ দুখন প্ৰাচীন চহৰ হ'ল মহেঞ্জোদাৰো আৰু হৰপ্পা। সিন্ধু উপত্যকাৰ দুটা সভ্যতা আছে, এই সভ্যতাটোৰ নাম হৈছে মহেঞ্জোদাৰো আৰু হৰপ্পা। তাৰপিছত আছে, সিন্ধু উপত্যকাৰ সভ্যতাক হৰপ্পা সংস্কৃতি বুলিও জনা যায়। তাৰপিছত আছে, হৰপ্পা সংস্কৃতি এক উন্নত নগৰীয়া সংস্কৃতি, য'ত উৎকৃষ্ট নগৰ পৰিকল্পনাৰ আভাস পোৱা গৈছে। তাৰপিছত আছে, সিন্ধু উপত্যকাৰ সভ্যতাত লৌহ ধাতুৰ ব্যৱহাৰ হোৱা নাছিল। তাৰপিছত আছে, এইটো তোমালোকে মনত ৰাখিবা, সিন্ধু সভ্যতাত লৌহ ধাতুৰ ব্যৱহাৰ হোৱা নাছিল। সিন্ধু সভ্যতাৰ বিস্তৃতি আন সমসাময়িক সভ্যতাৰ বেছি নাছিল। সিন্ধু সভ্যতাত চুমেৰিয়া আৰু মেছ'পটেমিয়া সভ্যতাৰ সমসাময়িক আছিল। সিন্ধু সভ্যতাৰ সমসাময়িক কোন দুটা সভ্যতা আছিল? যদি তোমালোকক কুৱেশ্যন কৰে তেনেহ'লে ইয়াৰ উত্তৰ লিখিবা তোমালোকে মেছ'পটেমিয়া আৰু চুমেৰিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে, কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল? ইয়াৰ উত্তৰ হ'ব সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু চিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে মনত ৰাখিবা, সিন্ধু নদীৰ ওপৰত সিন্ধু সভ্যতা, নীল নদীৰ ওপৰত মিছৰীয়া সভ্যতা, ইউফ্ৰেটিক্স আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু চিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে, পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি? ইয়াৰ উত্তৰ হ'ব সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? ইয়াৰ উত্তৰ হ'ব বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি। বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি সিন্ধু সভ্যতা আৰু মেছ'পটেমিয়া সভ্যতাৰ মিল আছে। খ নম্বৰত দিয়া আছে, সিন্ধু সভ্যতা মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে? পাঠৰ আমূলত লিখা। ইয়াৰ উত্তৰ হ'ব সিন্ধু সভ্যতাৰ বেপাৰ বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী, বিশেষকৈ
ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। হিন্দু সভ্যতাৰ ব্যৱহৃত মোহৰ, মণি আদি মেচ'পটেমিয়াত পোৱা গৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু সভ্যতাৰ লগত মেচ'পটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যৰ সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল। বেপাৰ বাণিজ্যৰ বাবে নাৱেই আছিল প্ৰধান। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু সভ্যতাৰ মানুহেই চিলাইৰ বিদ্যা জানিছিল বুলি অনুমান কৰা হয়? ইয়াৰ উত্তৰ হ'ব উত্তৰটো হ'ব সিন্ধু উপত্যকাৰ সভ্যতা অতি উন্নত আছিল। প্ৰত্নতত্ত্ববিদসকলৰ মতে সেই সময়ত আৱিষ্কৃত শিলত কটা মূৰ্তিৰ পোচাকসমূহৰ পৰা অনুমান কৰিব পাৰি যে মানুহে পোচাক হিচাপে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত আৱিষ্কৃত বেজী বুটামৰ পৰা অনুমান হয় যে সেই সময়ত মানুহে চিলাই বিদ্যাও ভালদৰে জানিছিল। 3 নম্বৰত দিয়া আছে, কংসৰ লগত খংস মিলোৱা। সিন্ধু সভ্যতা উপত্যকাৰ মানুহেই ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। এইটো অশুদ্ধ হ'ব, তোমালোকৰ শুদ্ধবিলাক তোমালোকক জনাই দি আছোঁ। ইয়াৰ উত্তৰটো সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। 2 নম্বৰত হ'ব, মোহৰবোৰ আছিল চতুৰ্থভুজ, ঘূৰণীয়া আৰু চোঙা আকৃতিৰ। 3 নম্বৰ হ'ল, সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ব্যৱহাৰ কৰিছিল অৰ্থাৎ ৰাখিছিল। 4 নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল চক ৰাখিবৰ বাবে। সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেচ'পটেমিয়া সভ্যতা। 5 নম্বৰত দিয়া আছে, শুদ্ধ বাক্যত ৰাইট চিন দিয়া। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো অৰ্থাৎ ক নম্বৰ কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল। এইটো সত্য। মহেঞ্জোদাৰোৰ নগৰ কোনো পৰিকল্পনা নাছিল। এইটো অসত্য। মহেঞ্জোদাৰোৰ নগৰ পৰিকল্পনা আছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰ একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। এইটো সত্য হ'ব। খ নম্বৰত দিয়া আছে, সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপি ব্যৱহাৰ কৰিছিল। এইটো অসত্য। সিন্ধু সভ্যতাৰ মানুহে লিপি ব্যৱহাৰ কৰা নাছিল। 9 নম্বৰটো হ'ল হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগেই টিন আৰু তাম ধাতুৰ সংমিশ্ৰণ হৈছিল। এইটো সত্য। 6 নম্বৰত দিয়া আছে, সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব, সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনা অতি সুচিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজ-আলিৰ বৰ আহল বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল। সেই আলিবাটবিলাকেই উলম্ব কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ ধেনুৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান-বাহনবোৰ সহজভাৱে চলাচল কৰিব পাৰে। ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্টালিকাবোৰে শোভাবৰ্ধন কৰিছিল। ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। 7 নম্বৰত দিয়া আছে, হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা লিখা। ইয়াৰ উত্তৰ হ'ব, হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব-পত্ৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত কুমাৰ, কাৰিকৰ, বাৰৈ আদি লোকৰ শ্ৰেণীৰ লোক আছিল। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন আকাৰ আকৃতিৰ গড় পাত্ৰসমূহ আকৰ্ষণীয় আছিল। বিভিন্ন ৰং আৰু আৰ্হিৰ সজা তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণ তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া হৈছিল বা আছিল। ইয়াৰ উপৰি
পোৰা মাটিৰে বাচন বৰ্তন তৈয়াৰ কৰা প্ৰমাণ পোৱা গৈছে। ঘৰবোৰৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ভগ্নাৱশেষৰ মাজত কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰ পোৱা গৈছে। প্ৰতিটো ঘৰৰে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰিও ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল। প্ৰতিটো ঘৰৰ একোখনকৈ ডাঙৰ চোতালো আছে।